Hello friends, welcome to my channel Maths by Sujit. আজি আমি পার্সেন্টেজৰ কুৱেশ্যন কেইটামান সলভ কৰিম। লাষ্ট ইয়াৰ এডিআৰই এক্সামত টোটাল 5খন পেপাৰ হৈছিলে আৰু গোটেই কেইটাৰ পৰা মই পার্সেন্টেজৰ কুৱেশ্যন কেইটা ইয়াত ইনক্লুড কৰিছো। লগতে কেইটামান এক্সট্ৰা কুৱেশ্যনো আছে। আমি কুৱেশ্যনবোৰৰ লগতে একেবাৰে কনসেপ্টবোৰ বুজিব চেষ্টা কৰিম, ঠিক আছে? তো ফাৰ্স্ট কুৱেশ্যনটো চোৱা। A number when decreased by 12.5% becomes 119. The number is মানে কোনো এটা সংখ্যাক যেতিয়া 12.5% ডিক্ৰিজ কৰে ন, তেতিয়া সংখ্যাটো কিমান হৈ যায়? 119. সংখ্যাটো কিমান আছিল এইটো সুধিছে। অৰিজিনেল যিটো সংখ্যা সেইটো আমি উলিয়াব লাগে ইয়াত। তো এনেকুৱা টাইপৰ কুৱেশ্যনত আমি ৰেচিঅ' মেথড ইউজ কৰিলে বেছিকৈ বেষ্ট হয়, ইজি হয় মানে কেলকুলেশ্যনটো। ইয়াত যিটো পাৰ্চেণ্টেজ আমাক দিয়া আছে ন, সেইটো পইণ্টত আছে। তো ইয়াক আমি কনভাৰ্ট কৰিম ফ্ৰেকশ্যনত। 12.5% মানে কিমান হয় ফ্ৰেকশ্যনত? 1/8 হয়। এইটো তোমালোকে মনত থবা ডাইৰেক্ট, বহুত ইম্পৰ্টেণ্ট। কিছুমান পাৰ্চেণ্টেজৰ ফ্ৰেকশ্যন ভেলু আমি ডাইৰেক্ট জানিব লাগে। চোৱা, যেনেকৈ 20% মানে কিমান? 1/5 হয়। 25% মানে কিমান হয়? 1/4। এইকেইটা আমি জানিব লাগে। 33 1/3% মানে কিমান? ফ্ৰেকশ্যনত 1/3 হয়। 50% মানে কিমান? 1/2। ঠিক আছে, আৰু এটা আছে 16 2/3, এইটো মানে কিমান? 1/6। এইকেইটা বহুত ইম্পৰ্টেণ্ট, ডাইৰেক্টলি তোমালোকে মনত থবা এইকেইটা। আৰু নোৱাৰিলে একো নাই, উলিয়াই ল'ব পাৰা তোমালোকে। চোৱা, 12.5% মানে কি? 12.5 ডিভাইড বাই 100। পাৰ্চেণ্টেজ মানে কি? ডিভাইড বাই 100 হয়। এটাৰ আগত পইণ্ট আছে, পইণ্টটো যদি মই ইয়াৰ পৰা গুচাই দিওঁ, তলত আৰু এটা 0 আহিব। এটাৰ আগত পইণ্ট, এটা 0 আহি গ'ল। এতিয়া কটাকুটি কৰিলে 1/8 আহিব। চোৱা, 25 পৰা কাটি দিয়া। 25 5 গুণ 125, 25ৰ পৰা 4 বাৰ যাব 100, এটা 0 আছে লগাই দিয়া। 5 1 5, 5 8 গুণ 40। তো 1/8টো আহিছে। কিন্তু এনেকৈ কৰিব নালাগে, ঠিক আছে? তোমালোকে ডাইৰেক্ট মনত থবা 12.5% মানে কিমান হয়? 1/8 হয়। আৰু এই তলত যে 8 আছে, এই 8টো কি হয়? অৰিজিনেল নাম্বাৰ বুলি ধৰা হয়, ঠিক আছে? তলৰ সংখ্যাটোক তোমালোকে অৰিজিনেল বুলি ধৰি ল'বা। আৰু ওপৰটো কি বুজায়? ইনক্ৰিজ বা ডিক্ৰিজ, এইটো বুজায় সদায়, ঠিক আছে? এতিয়া ইয়াত চোৱা, কোনো এটা সংখ্যাক 12.5% কি ডিক্ৰিজ কৰিলে ন, তাৰ মানে 8 আছিলে, 8ৰ পৰা কি 1 ডিক্ৰিজ হৈ গ'ল, কমি গ'ল। তো সংখ্যাটো কিমান হ'ব? 8ৰ পৰা 1 কমি গ'ল মানে কিমান? 7 হৈ গ'ল। কিন্তু কুৱেশ্যনৰ মতে সংখ্যাটো কিমান হৈ গ'ল কমাৰ পাছত? 119। তো এইটো 7ৰ মানে এইটো হয় 119টো। ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা। 1ৰ মান কেনেকৈ আহে? 7ৰ পৰা 119 হৰণ কৰা। 7 গুণ 7 4 থাকিলে 49, 7 7 গুণ 49, ঠিক আছে? আমাক লাগে নাম্বাৰটো কি আছিলে? অৰিজিনেলটো 8। তো 1ৰ মান 17 হ'লে 8ৰ মান কিমান? 8 পূৰণ 17, 136। এইটো আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে? বা আমি এনেকৈও লিখিব পাৰোঁ। চোৱা, 8ৰ পৰা 1 কমি গ'ল মানে সংখ্যাটো কিমান? 7 হৈ গ'ল। সংখ্যাটো কিমান? 7 হৈ গ'ল আমাৰ হিচাপত, কমি যোৱাৰ পাছত। কিন্তু কুৱেশ্যনৰ মতে 119, মানে ইয়াৰ মানটো এইটো। তো 1ৰ মানটো কেনেকৈ আহে? ইয়াক আমি এইটোৰ পৰা হৰণ কৰিম। 119ক 7ৰ পৰা যদি মই হৰণ কৰোঁ, এইটো কি? 1ৰ মানটো আহি গ'ল। এইটো আমাক লাগে সংখ্যাটো, মানে 8ৰ পৰা পূৰণ কৰি দিয়া। তো ডাইৰেক্ট আমি এনেকৈও লিখিব পাৰোঁ, ঠিক আছে? এইটো হয়, বোথ আৰ চেম। 7ৰ পৰা এইটো কেইবাৰ যাব? 17, 17 পূৰণ 8 136। তো এনেকৈও লিখিব পাৰা, এনেকৈও লিখিব পাৰা, একেই হয়। সেম টাইপ কুৱেশ্যন 2 নম্বৰটো চোৱা। ফাইণ্ড দ্য নাম্বাৰ হুৱেন ইনক্ৰিজ বাই 20% বিকামছ 72। 1 নম্বৰ কুৱেশ্যনটো এডিআৰইত অহা কুৱেশ্যন আছিলে, ঠিক আছে? আৰু এইটো সেম টাইপ মই এটা লৈছোঁ যাতে তোমালোকৰ প্ৰেক্টিছ হৈ যায়। কোনো এটা সংখ্যাক কি 20% বঢ়াই দিলে, ইনক্ৰিজ কৰাৰ পাছত কিমান হৈ গ'ল? 72, মানে 72। সংখ্যাটো কি আছিলে এইটো উলিয়াব দিছে। 20% মানে আমি জানো কিমান? 1/5 হয়। মানে 5ৰ পৰা 1 কি হৈ গ'ল? বাঢ়ি গ'ল। 5ৰ পৰা 1 বাঢ়ি গ'ল, ইনক্ৰিজ ন? তো কিমান হৈ যাব? 6 হৈ যাব। কিন্তু কুৱেশ্যনৰ মতে কিমান? 72। তো 6ৰ মানটো 72। 1ৰ মান কিমান হ'ব? 72 হৰণ কৰা 6 পৰা, এইটো কি? 1 মানটো আহি গ'ল। সংখ্যাটো উলিয়াব দিছে, সংখ্যাটো কিমান? 5 আছিলে। তো 6 পৰা 72ক 12 বাৰ যাব, 12 5 গুণ 60, মানে সংখ্যাটো কিমান আছিলে? 60। 3 নম্বৰটো চোৱা। ইফ এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 10%, ইট বিকামছ 54। বাই হোৱাট পাৰ্চেণ্ট শুড ইট বি ইনক্ৰিজড টু মেক ইট 72? একেই কুৱেশ্যন, অকণমান এণ্ডিঙত কি জাষ্ট বেলেগ এটা সুধি দিছে আমাক, ঠিক আছে? তো এটা সংখ্যাক কি 10% ডিক্ৰিজ কৰি দিলে, কৰাৰ পাছত কিমান? ইমান হৈ গ'ল। 10% মানে কিমান? 1/10। 10% মানে 10/100 ন?
এটা জিৰ' কাটি যাব 1/10 আহিব সংখ্যাটো 10 আছিলে বুলি ধৰা 1 কি হৈ গ'ল ডিক্ৰিজ কমি গ'ল মানে 9 হৈ গ'ল কিন্তু কুৱেশ্যনৰ মতে কিমান 54 9ৰ মান 54 তো 1ৰ মান কিমান হ'ব 54 ডিভাইড বাই 9 এইটো 1 ৰেচিঅ'ৰ মানটো সংখ্যাটো 10 আছিলে 10 পৰা পূৰণ কৰা 9 পৰা কেইবাৰ যাব 54 6 বাৰ 6 পূৰণ 10 60 সংখ্যাটো আহি গ'ল 60 কিন্তু কুৱেশ্যনত সংখ্যা সোধা নাই by what percent should it be increased to make it 72 মানে এই 60 কিমান পাৰ্চেণ্ট বঢ়ালে 72 হৈ যাব এইটো সুধিছে মানে 60 ৰ পৰা 72 বনাবৰ কাৰণে কিমান পাৰ্চেণ্ট বঢ়াব লাগিব ঠিক আছে তো কিমান বঢ়াব লাগিব 12 বঢ়াব লাগিব 60 ৰ পৰা 72 যাবৰ কাৰণে আৰু 60 ৰ পৰা যাব লাগে ন তো 60 তলত আহিব ঠিক আছে ইনটু কি 100 কাৰণ পাৰ্চেণ্টেজও সুধিছে ন হোৱাট পাৰ্চেণ্ট সুধিছে বাস এইটো সলভ কৰিলে আমাৰ এনসাৰ আহি যাব এটা জিৰ' কাটি গ'ল বা ডাইৰেক্ট 12 পৰা কাটি দিয়ে 12 পৰা 5 বাৰ যায় 60 12 গুণ 12 12 5 গুণ 60 আকৌ 5ৰ পৰা 120 বাৰ যাব তো 20 গুণ 20 20% ঠিক আছে 20% বঢ়াব লাগিব 60 ৰ পৰা 72 বনাবৰ কাৰণে 4 নম্বৰটো চোৱা a number was increased by 20% by what percent it should be decreased again to obtain the original number মানে চোৱা কোনো এটা সংখ্যাক 20% কি বঢ়াই দিলে 20% মানে কিমান 1/5 মানে 5ৰ পৰা 1 ইনক্ৰিজ কৰি দিলে তো আগতে 5 আছিলে ষ্টাৰ্টিঙত এতিয়া 1 বাঢ়ি কিনি কিমান 6 হৈ গ'ল এটো এতিয়াৰটো ঠিক আছে বাঢ়ি কিনি কুৱেশ্যনত কি সুধিছে কিমান পাৰ্চেণ্ট আমি কমাব লাগিব অৰিজিনেল নাম্বাৰটোলৈ গৈ পাবলৈ কাৰণে মানে চোৱা এটো অৰিজিনেলটো এটো এতিয়াৰটো আকৌ আমি বেক যাব লাগিব এই 6ৰ পৰা কিমান পাৰ্চেণ্ট কমালে আগৰ অৰিজিনেল নাম্বাৰটো আমি পাম এটো সুধিছে তো 6ৰ পৰা কিমান কমাব লাগিব 5টো পাবলৈ কাৰণে ঠিক আছে তো 6ৰ পৰা যাব লাগিব বেককে তো কিমান 1 কমাব লাগিব 6ৰ পৰা 5 বনাবৰ কাৰণে আৰু 6ৰ পৰা যাব লাগে তলত 6টো আহিব ঠিক আছে আৰু পাৰ্চেন্টেজ মানে ইনটু 100 তো 6ৰ পৰা 100 হৰণ কৰিলে আমি 16.66 এনেকৈ গৈ থাকিব ঠিক আছে তাৰ মানে 16.67% বুলি আমি ক'ব পাৰোঁ এনেকৈ 5 নম্বৰটো চোৱা a number is decreased by 20% then increased by 72 which result into 120% of the original number find the original number মানে কোনো এটা সংখ্যা কি কৰিলে 20% কমাই দিলে আকৌ 72 বঢ়াই দিলে 72 কি ইনক্ৰিজ এটো কিন্তু পাৰ্চেন্ট নহয় আকৌ এটো জাস্ট এটা সংখ্যা ঠিক আছে এইকেইটা পাৰ্চেন্টেজ আৰু 72 বঢ়াই দিয়াৰ পাছত যেটো নতুনকৈ আমাৰ ৰিজাল্ট আহিব ন হেতু কি 120% হ'ব কাৰ অৰিজিনেল নাম্বাৰ তেন্তে অৰিজিনেল নাম্বাৰটো কিমান আছিল অৰিজিনেল নাম্বাৰ তোমালোকে 100 বুলি ধৰি লোৱা ঠিক আছে প্ৰথমে কি কৰিছে 20% কমাই দিলে মানে 100ৰ পৰা 20% কমাই দিলে মানে কিমান 80 হৈ গ'ল ঠিক আছে আকৌ এতিয়া 80 কি কৰে এইটো পাৰ্চেন্ট লগাই দিয়া নহলে খেলি মেলি হ'ব ঠিক আছে 80 100ৰ পৰা 20% কমাই দিয়া মানে 80 হৈ গ'ল কিন্তু মই পাৰ্চেন্টেজ লগাই দিছো যাতে এইটো মান লগত খেলি মেলি নহয় আমাৰ ঠিক আছে নেক্সট কি কৈছে আকৌ 72 বঢ়াই দিলে এতিয়া আমাৰ 80% হৈ গ'ল আকৌ 72 বঢ়াই দিলে মানে ইয়ালো প্লাস 72 হ'ব নহব ইনক্ৰিজ হৈ গ'ল এনেকৈ কৰাৰ পাছত যেটো ৰিজাল্ট আহিব 120% হৈ যাব কাৰ অৰিজিনেল নাম্বাৰ 100 আছিল ইয়াৰ 120% মানে 120/100 যদি আমি উলিয়াও 120 আহিব নাহিব তো 100ৰ 120% মানে 120 এ পাম আমি এইটো পাৰ্চেন্টেজত দিবা ঠিক আছে খেলমেলি নহব এইটো এটা নাম্বাৰ হয় ন এনেকৈ হল মানে বাস এইটো আমাক দিয়া আছে কুৱেশ্যনত এতিয়া 80% মই এফালে লৈ যাম এফালে গুছি গলে -80 হ'ব নহব এফালে 120 - 80 কিমান 40% হৈ যাব ঠিক আছে আৰু এফালে কি থাকিলে 72 মানে 40% ৰ মান 72 ইয়াৰ পৰা আমি 1% ৰ মানটো উলিয়াম 1% কেনেকৈ আহিব 72 40 পৰা ডিভাইড কৰা 72 ডিভাইড বাই 40 আমাক লাগে সংখ্যাটো অৰিজিনেল নাম্বাৰ কি আছিল 100 100 লগত ইনটু কৰি দিয়া বাস এইটোৱে 00 কাটি গ'ল 4 পৰা 72 কেইবাৰ যাব 18 18 10 গুণ 180 ঠিক আছে ইমানে আৰু একো নাই কুৱেশ্যনটো বাস এই ইকুৱেশ্যনটো বনাব জানিব লাগে ডিফাৰেন্সটো 40% আহি গ'ল বা 40 বুলি ধৰি লবা তোমালোকে 40 ৰেশিও ইকুৱেল টু 72 তো 100 ৰ মান কিমান হ'ব 1 ৰ মানটো আমি উলিয়াই কিনি 100 লগত ইনটু কৰি দিলো বাস ইমানে what percentage of 1.5 kg is 7.5 gram মানে 1.5 kgৰ কিমান পাৰ্চেন্টেজৰ মানটো 7.5 গ্ৰামৰ সমান হ'ব এটো সুধিছে বা আমি এনেকেও ক'ব পাৰো 7.5 গ্ৰামটো
1.5 কেজিৰ কিমান পাৰ্চেণ্টেজ হয় ঠিক আছে সদায় অফৰ পাছত যিটো থাকে ন অফৰ পাছত যিটো লাগি থাকে এইটো তলত দিবা তোমালোকে আৰু ইজৰ পাছত থকাটো ওপৰত দিবা বাছ আৰু পাৰ্চেণ্টেজ মানে ইনটু 100 যদি খেলি মেলি লাগে ঠিক আছে বাকি কুৱেশ্যনটো বুজিলে তোমালোকে এনেও কৰিব পাৰিবা এইটো ইয়াৰ কিমান পাৰ্চেণ্ট ইয়াৰ তো এইটো তলত আহিব এইটো ওপৰত যাব আৰু এনেকুৱা কুৱেশ্যনত কি হয় ইউনিট সেম হ'ব লাগে ইয়াত কেজি আছে ইয়াত গ্ৰাম আছে মিলা নাই মই যিকোনো এটা চেঞ্জ কৰিব লাগিব গ্ৰামকো তোমালোকে কেজিত বনাব পাৰা কেজি মিলি যাব নহ'লে কেজি গ্ৰামত কনভাৰ্ট কৰি লোৱা 1 কেজি মানে কিমান 1 কেজি মানে 1000 গ্ৰাম হয় 1 কেজি মানে কিমান 1000 গ্ৰাম ইয়াত আছে 1.5 কেজি মানে 1.5 কেজি মানে কিমান হ'ব 1.5 লগত 1000 পূৰণ কৰিলে কিমান 1500 আহিব 1500 গ্ৰাম ঠিক আছে পইণ্ট আছে এটাৰ আগত এটা জিৰ' নাইকিয়া হৈ গ'ল সেইকাৰণে 1500 তো কি কৰিম তলত 1500টো আহিব আৰু ওপৰত কি যাব 7.5 গ্ৰাম এইটো গ্ৰাম গ্ৰাম কাটি যাব ইনটু 100 বাস হৈ গ'ল এটাৰ আগত পইণ্ট আছে পইণ্টটো মই ইয়াৰ পৰা গুচাই দিলোঁ এটা জিৰ' আহি যাব দুইটা জিৰ' কাটি গ'ল ওপৰত কিমান 75 আৰু তলত 150 কটাকটি কৰিলে হ'ল 5 পৰা তোমালোকে কাটিব পাৰা নহ'লে 15 পৰা কাটি দিয়া ইজি হ'ব 15 পৰা এইটো 10 বাৰ যাব 15 পৰা এইটো 5 বাৰ যাব 5/10 মানে কিমান 0.5 মানে 0.5% আমাৰ এনসাৰ হ'ব ঠিক আছে 5/10 মানে 10 পৰা ডিভাইড কৰিলে 0.5 আহিব এইটো সেম টাইপ কুৱেশ্যন what percent of one day is 36 minutes 36 মিনিট টু 1 ডেৰ কিমান পাৰ্চেণ্ট হয় ইউনিটটো আমি সেম কৰিব লাগিব ইয়াত ডে আছে আৰু মিনিট আছে তো ডে মানে সো 1 ডে মানে কিমান 24 আৱাৰ আমাক লাগে মিনিটত আকৌ 1 আৱাৰ মানে কিমান 1 আৱাৰ মানে 60 মিনিট থাকে তো 24 আৱাৰ হয় ন 1 ডে মানে 24 আৱাৰক আকৌ মিনিটত কনভাৰ্ট কৰিলে 60 পৰা ইনটু কৰিব লাগিব এঘণ্টাত যদি 60 মিনিট থাকে 24 ঘণ্টাত কিমান 24 পূৰণ 60 হ'ব তো এইটো কি আহি গ'ল মিনিটত আহি গ'ল ঠিক আছে তো 24 ইনটু 60 মিনিট তলত আহিব ওপৰত কি হ'ব 36 মিনিট ইনটু 100 এটা জিৰ' কাটি গ'ল 6 পৰা 36ক 6 বাৰ যাব আকৌ 6 পৰা এইটো 4 বাৰ যাব আকৌ 4 পৰা 10ক হৰণ কৰিলে কেইবাৰ যাব ওপৰত 10 থাকিলে তলত 4 থাকিলে 4 পৰা হৰণ কৰা আৰু কাটিব পৰা তোমালোকে নহ'লে ডাইৰেক্ট হৰণ কৰিলে হ'ল 2 কিমান আহিব 5 ঠিক আছে 2.5% এনেকৈ তোমালোকে কৰিব পাৰা 8 নম্বৰটো চোৱা if the salary of A is 25% more than that of B how much percentage is the salary of B lower than that of A মানে এৰ যিটো স্যালাৰি 25% বেছি বুলি কৈছে বিৰ স্যালাৰিতকৈ ঠিক আছে ইয়াৰ পৰা চোৱা আমি স্যালাৰিৰ যিটো অনুপাত বা ৰেশিওটো উলিয়াব পাৰিম 25% মানে কিমান হয় 1/4 হয় আমি জানো হয় না নহয় তো এ আৰু কি আছে বি আছে এই যিটো এৰ স্যালাৰিটো 1/4 বেছি বিটকে বেছি তো বিৰ মানটো তলটো ধৰি ল'বা 4টো হল 1/4 বেছি গৈছে ন 4টো মই বিৰ বুলি ধৰিছো আৰু কিমান বেছি 1 বেছি এৰ মানটো এই 4তকে 1 বেছি তো 5 হৈ যাব হল তো এ আৰু বিৰ যিটো স্যালাৰি অনুপাতটো 5:4 আহি গ'ল আমাক এতিয়া কি উলিয়াব দিছে হাউ মাচ পাৰ্চেন্টেজ ইজ দ্য স্যালাৰি অফ বি বিৰ যিটো স্যালাৰি কিমান কম 8কে তো এইটো পাৰ্চেন্টেজত সুধিছে তো 8কে কিমান কম এই বিৰ মানটো 1 কম 8কে কিমান কম তো এৰ মান তলত আহিব পাৰ্চেন্টেজ মানে ইনটু 100 5ৰ পৰা 100 কেইবাৰ যাব 20 বাৰ যাব 20% আমাৰ এনসাৰ হ'ব ঠিক আছে অপচন ৰং আছে কিমান হ'ব 20% কাৰেক্ট এনসাৰ if the income of P is 40% less than Q then the combined income of P and Q is how much percent more than the income of P same type question ঠিক আছে P ৰ যিটো ইনকাম 40% লেছ কম কিউতকে ইয়াৰ পৰা আমি P আৰু Q ৰ ইনকামৰ ৰেশিওটো উলিয়াব পাৰোঁ 40% মানে কিমান 40/100 0 কাটি যাব 4টো 2 পৰা 2 বাৰ যাব 5 আৰু 2 5 গুণ 10 ঠিক আছে মানে 2/5 তো কিউতকে কম তো কিউৰ মানটো তলতো ধৰি লোৱা আৰু কিমান ইয়াত কম কৈছে 2 কম ওপৰটো কম বেছি বুজায় ন 5তকে 2 কম পিৰ মানটো তাৰ মান 3 হৈ যাব হল the combined income of P and Q মানে P আৰু Q ৰ combined totalটো কিমান 3 আৰু 5 8 হৈ যাব এই combined incomeটো is how much percent more কিমান বেছি পিৰ ইনকামতকে পিৰ কিমান 3 আছিলে
দুইজনৰ কম্বাইনটো 8 আৰু পিৰটো 3 এই 3তকৈ এইটো 8টো কিমান বেছি এইটো পাৰ্চেণ্টেজত উলিয়াব দিছে 3তকৈ 8টো কিমান বেছি 5 বেছি 3তকৈ কিমান বেছি সেইকাৰণে 3টো তলত আহিব আৰু পাৰ্চেণ্টেজ মানে ইনটু 100 ওপৰত 5 পূৰণ 100 500 তলত কিমান 3 এইটো আমাৰ এনসাৰ কিন্তু অপচনত চোৱা এইটো নাই আছে জান নাই মিক্স ফ্ৰেকশনত দিয়া আছে ডিভাইড কৰিলে হ'ল তলত 3টো লিখি লবা 3 পৰা 500 কেইবাৰ যাব চোৱা 3 পৰা একবাৰ যাব 3 1 গুণ 3 ইয়াত কিমান 2 থাকিলে 20 হৈ যাব 3 6 গুণ 18 2 থাকিলে 20 3 6 গুণ 18 মানে 166 টাইম যাব ৰিমেইনিং কিমান 2 থাকি গ'ল এইটো ওপৰত যাব ঠিক আছে 3 পৰা 1 পূৰণ কৰিবা যিমান আহিব তাৰ লগত যদি মই 2 যোগ কৰোঁ তেন্তে কি আহিব 500 আহি যাব ঠিক আছে এনেকৈ তোমালোকে মিক্সত কনভাৰ্ট কৰিব পাৰা মানে 166 2/3% আমাৰ কাৰেক্ট আনসাৰ হ'ব 45% of a number is same as 30% of another number. The ratio of the first number to the second number is মানে চোৱা কোনো এটা সংখ্যাৰ 45%ৰ মানটো আন এটা সংখ্যাৰ 30%ৰ সমান বুলি কৈছে সেম মানে কি ইকুৱেল বা সমান হয় না নহয় তো ৰেশিও উলিয়াব দিছে প্ৰথম সংখ্যা আৰু সেকেন্ড সংখ্যাৰ ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত আহে এইটো এডিআৰই কোৱেশ্চনে হয় মই কি কৰিম চোৱা জাস্ট কোৱেশ্চনত যি কৈছে আমি কৰিবলৈ হ'ল এটা সংখ্যা আছে সংখ্যাটো সাপোজ x বুলি ধৰি লোৱা এই সংখ্যাটোৰ কিমান পাৰ্সেন্ট 45% তো ইয়াৰ 45% সেম মানে সমান কাৰ আৰু এটা সংখ্যা আছে সাপোজ y বুলি ধৰা y ৰ 30% সমান এইটো আমাক দিয়া আছে আমাক লাগে ৰেশিও x আৰু y ৰ মানে x by y টো লাগে আমাক ৰেশিও মানে কি এইটো মানে ডিভাইডে বুজায় ঠিক আছে x ৰেশিও y মানে x by y হয় ইয়াৰ পৰা আমি x by y ৰ মানটো উলিয়াব লাগে সমান চিন আছে আমি কাটিব পাৰো পাৰ্সেন্টেজৰ পৰা পাৰ্সেন্টেজ কাটি যাব এইটো 45 টো আৰু 30 টো 15 পৰা যাব 15 3 গুণ 45 15 2 গুণ 30 নোৱাৰিলে পাছৰ পৰা কাটি লবা কাটিলে লাষ্টত এন্ডিংত 3 2 আহিব ঠিক আছে এফালে 3x থাকি গল এফালে 2y থাকি গল পূৰণ কৰিলে 2y হৈ যাব আমাক লাগে x by y কিমান হ'ব ইকুৱেলত যেটো আছে লিখিবা ওপৰত লাগি থকাৰ তল লিখি দিবা বাস হৈ গল সো সমান চিন থাকিলে ভগ্নাংশ যদি থাকে আমি ক্ৰস মাল্টিপ্লাই কৰিব পাৰো 3 লগত x পূৰণ হলে 3x হ'ব এটোই আহিব 2 লগত y পূৰণ হলে 2y ঠিক আছে মানে কাৰেক্ট আমাৰ আনসাৰটো 2:3 হ'ব আৰু সো এনেকুৱা টাইপৰ কোৱেশ্চন আমি ডাইৰেক্টও কৰিব পাৰো কেনে কৰিম যেতিয়া কোনো এটা সংখ্যাৰ ইমান পাৰ্সেন্ট আন এটা সংখ্যাৰ কি ইমানৰ সমান এনেকৈ যদি আমাক দিয়া থাকে ডাইৰেক্ট আমি ৰেশিও উলিয়াব পাৰো সো সাপোজ নাম্বাৰটো x আৰু y ঠিক আছে তো যেটো আনাদাৰ নাম্বাৰ মানে সেকেন্ড এই y টোৰ কথা কৈছে ইয়াৰ লগত যেটো লাগি আছে ন 30% টো হেতু প্ৰথমত লিখি দিবা আৰু ফাৰ্ষ্টত যেটো x ৰ লগত যেটো লাগি আছে এটো সেকেন্ডত মানে ৰিভাৰ্স কৰি দিব লাগে সেকেন্ডৰটো প্ৰথমৰটো সেকেন্ডত বাস ইমানে ৰেশিও ডাইৰেক্ট আহি যাব পার্সেন্টেজ লিখি লাভ নাই ন কাটিয়ে যাব ন রেশিও মানে কি ডিভাইডে হয় তো 15 2 গুণ 30 15 3 গুণ 45 ডাইরেক্ট আহি গল ন 2:3 ঠিক আছে এইটো সোয়া সেম টাইপ কোয়েশ্চন if 40% of a number is equal to 2/3 মানে কি 2/3 এইটো ফ্র্যাকশনত দিয়া আছে মই 40% টু ফ্র্যাকশন কনভার্ট কৰিব পাৰো নোৱাৰো 40% মানে কি 2/5 এটো হয় এনেকৈ আমি লিখিব পাৰো একেই কথা তো এটা সংখ্যা আছে সাপোজ x ৰ কিমান 2/5 মানে 2/5 ইনটু কৰা সমান কাৰ সমান আনাদাৰ নাম্বাৰ মানে y ইয়াৰ কিমানৰ সমান 2/3 সমান ঠিক আছে আমাক লাগে ৰেশিও x by y লাগে এতিয়া সো সমান চিন থাকিলে কাটাকুটি কৰিব পাৰো 2 2 কাটি গল ওপৰ তো ইয়াত কি থাকিলে x by তলত 5 থাকিলে এফালে কি থাকিলে ওপৰত অকল y আছে তলত 3 এতিয়া সো ক্রস যদি মাল্টিপ্লাই কৰো এই y টো এনেকে তলত আহিব নাহিব পাছৰ জায়গাত আমাক লাগে x by y x টো ঠিকই জায়গাত আছে হয় না না ওপৰত আমাক লাগে x by y ইয়াত x আছে y টো আমি লৈ আনিব লাগিব ইয়াত তো x by y হৈ যাব y টো এফালে আহিব ন ক্রস মাল্টিপ্লাই কৰিলে আৰু এই 5 টো কোন যাব এফালে যাব y এর জায়গা ডাইরেক্ট পঠাই দিলে হল তো কিমান 5/3 এটা আমার आंसर ঠিক আছে 5/3 মানে 5:3 এনেকে কারণ ক্রস মাল্টিপ্লাই করলে সোয়া y টো ইয়ার জায়গাতে আহিব আৰু 5 টো ইয়াতে যাব তো ডাইরেক্টলি এক্সচেঞ্জ কৰি দিলে হৈ যায় ঠিক আছে বাকি আগৰ দৰে তোমালৈ কৰিব পাৰা সেকেন্ড টু 2/3 আছে 2/3 টো প্ৰথমত লিখি দিবা আৰু ফাৰ্ষ্টত কিমান 40% মান 2/5 এটো সেকেন্ডত লিখি দিয়া বাস হৈ গল ৰেশিও উলিয়াই দিয়া 2 2 কাটি যাব ঠিক আছে ইয়াত 1 থাকি গল আৰু ফ্র্যাকশনত থাকিলে আমি কি কৰো ফ্র্যাকশনটো গুছাব লাগে ৰেশিও তো ক্রস মাল্টিপ্লাই কৰি দিবা 5 1 গুণ 5 লিখিবা ইয়াত 3 1 গুণ 3 এটো এনেকে লিখিব পাৰা
12 নম্বৰটো চোৱা দ্য প্ৰাইচ অফ এন আৰ্টিকল ইজ ফাৰ্ষ্ট ডিক্ৰিজ বাই 40% এণ্ড দেন ইনক্ৰিজ বাই 20%, দ্য নেট চেঞ্জ ইন দ্য প্ৰাইচ। মানে এটা আৰ্টিকল আছিলে, তাৰ প্ৰাইচটো কি প্ৰথমে 40% ডিক্ৰিজ হৈ গ'ল, কমি গ'ল, আকৌ 20% বাঢ়ি গ'ল, তেন্তে নেট চেঞ্জ কিমান হ'ব প্ৰাইচত, মানে অভাৰঅল যিটো চেঞ্জ আহিলে সেইটো কিমান পাৰ্চেণ্ট কমিলে বা কিমান পাৰ্চেণ্ট ডিক্ৰিজ বা কিমান ইনক্ৰিজ, এইটো সুধিছে। ঠিক আছে, মানে ফাইনেল ৰিজাল্টটো আমাক সুধিছে। এনেকুৱা টাইপৰ কুৱেশ্যনত ন আমি ডাইৰেক্টলি ছাকচেছিভ মেথড ইউজ কৰিব পাৰোঁ, কাৰণ এটা বস্তুৰ ওপৰতে কামটো চলি আছে। এটা বস্তুৰ ওপৰত যেতিয়া পাৰ্চেণ্টেজ ইনক্ৰিজ ডিক্ৰিজ দিয়া থাকে, আমি কি কৰিব পাৰোঁ, ছাকচেছিভ মেথডটো ইউজ কৰিব পাৰোঁ। চ' ফৰ্মুলা এটাও আছে, ডাইৰেক্ট তোমালোকে মনত থবা, a + b + ab/100। এই ফৰ্মুলাত যদি আমি পুট কৰোঁ, দুটা পাৰ্চেণ্টেজ দিয়া থাকিব লাগিব। ঠিক আছে, তো ইয়াত পুট কৰিলে ডাইৰেক্ট এনচাৰটো কি ফাইনেল ৰিজাল্টটো আহে, মানে নেট চেঞ্জটো আহি যায় ডাইৰেক্ট। বা ৰেচিঅ' মেথডো আছে, দুটাটোৱে আমি চাম। প্ৰথমে ফৰ্মুলাত আমি পুট কৰি চাম। চোৱা, আৰু এটা কথা মনত থবা, ডিক্ৰিজ মানে কি বুজায়, মাইনাছ, ইনক্ৰিজ মানে প্লাছ বুজায়। ঠিক আছে, এইটো মনত থ'লে হ'ল। তো এ মানে প্ৰথম ভেলুটো -40, ডিক্ৰিজ ন, তো -40, আৰু বি মানে কি +20। এতিয়া ইয়াত চোৱা প্লাছ আছে, এ মানে কি -40 আৰু বি মানে কি +20 মানে 20, দুটা ইনটু কৰিলে মাইনাছে প্লাছে মাইনাছেটো আহিব, হয়নে নহয়? আৰু ইয়াত প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ হৈ যাব, এইটো ডাইৰেক্ট। তো ডাইৰেক্ট মাইনাছ লিখি দিবা ইয়াত। ঠিক আছে, কাৰণ এটা মাইনাছ এটা প্লাছ হ'লে মাইনাছে আহিব। ওপৰত কিমান 40 × 20 থাকিলে, তলত কিমান 100, দুটা জিৰ' কাটি গ'ল, মাইনাছে প্লাছে মাইনাছ, চ' 40ৰ পৰা 20 গ'লে কিমান 20 হ'ব, কিন্তু ডাঙৰ আগত মাইনাছ, চ' মাইনাছটো আহিব, আৰু এফালে মাইনাছ, 4 × 2 = 8। এতিয়া মাইনাছে মাইনাছে প্লাছ, মানে কিমান হ'ব, 20 আৰু 8 28 হ'ল, ডাঙৰ আগত মাইনাছ, মাইনাছটো আহি যাব, বা দুইটাতে মাইনাছ থাকিলে মাইনাছটো আহি যাব। ইমান পাৰ্চেণ্ট আমাৰ এনচাৰ হ'ব 28%। এই মাইনাছটো কি বুজাইছে, মাইনাছ চাইনটো কি বুজায়, ডিক্ৰিজ বুজায়। ঠিক আছে, মনত থ'বা, যদি এনচাৰত যদি +28 আহেতেন ইনক্ৰিজ বুজালে হয়। ঠিক আছে, বাট ইয়াত অপশ্যনত চোৱা ডাইৰেক্ট অকল 28 দিয়া আছে, আমাৰ এনচাৰ এইটো হ'ব। কেতিয়াবা কি কৰে, 28% ইনক্ৰিজ আৰু 28% ডিক্ৰিজ দি দিব, তেতিয়া আমাৰ এনচাৰ কি হ'ব, 28% মাইনাছ আহিছে, তো ডিক্ৰিজ হৈ যাব এনেকৈ। ঠিক আছে, এইটো মনত থ'লে হ'ল। বাকী ৰেচিঅ'ৰ পৰা কেনেকৈ কৰিম চোৱা, 40% মানে কিমান আছিলে, 2/5, ইয়াত ডিক্ৰিজ হৈছে মানে 5ৰ পৰা 2 কমি গ'ল, তো ষ্টাৰ্টিঙত 5 আছিলে, প্ৰাইচটো 2 কমি 3 হৈ গ'ল। ঠিক আছে, 20% মানে 1/5, 5ৰ পৰা 1 কি বাঢ়ি গ'ল, তো 5ৰ পৰা 6 হৈ গ'ল বাঢ়ি কিনি, এইটো হ'ল ইনিচিয়েলটো, এইটো ফাইনেলটো। এতিয়া ইনটু কৰা 5 × 5 = 25, 3 × 6 = 18 বাছ, মানে ষ্টাৰ্টিঙত প্ৰাইচটো 25 আছিলে, এতিয়া কিমান 18 হৈ গ'ল। তো কিমান কমিলে, কমিছে ন, ইয়াত কিমান কমিলে, মাইনাছ কৰা 7 কমিলে। ঠিক আছে, 7 কমিলে 25ৰ পৰা ইনটু 100, পাৰ্চেণ্টেজত নিব লাগে। 25ৰ পৰা 100ক 4 বাৰ যায়, 4 × 7 = কিমান 28%, মানে 28% কি কমি গ'ল এনেকৈ। তো যেনেকৈ মন কৰিলে হ'ল, 100 ধৰিও কৰিব পাৰা তোমালোকে, বহুত মেথড আছে। 13 নম্বৰটো চোৱা, ছেম টাইপ কুৱেশ্যন, এ নাম্বাৰ ৱাজ ইনক্ৰিজ বাই 30% এণ্ড দেয়াৰ আফটাৰ ডিক্ৰিজ বাই 30%, দ্য নেট চেঞ্জ ইন দ্য নাম্বাৰ ইন পাৰ্চেণ্টেজ। মানে কোনো এটা সংখ্যাক প্ৰথমে 30% কি বঢ়াই দিলে, তাৰ পাছত আকৌ কি কৰিলে, ডিক্ৰিজ কৰি দিলে, কমাই দিলে 30%, তেন্তে নেট চেঞ্জ কিমান হ'ব অভাৰঅল। ঠিক আছে, ছেম টাইপ কুৱেশ্যন, ফৰ্মুলা ইউজ কৰিব পাৰা, a + b + ab/100। এ মানে কি 30% ইনক্ৰিজ, মানে +30 ল'ম আমি, 30 প্লাছটো আমি নিলিখোঁ আগত। ঠিক আছে, বি মানে ডিক্ৰিজ -30 ন, আৰু ইয়াত কি হ'ব, প্লাছটো মাইনাছ হৈ যাব, কাৰণ চোৱা এটা প্লাছ এটা মাইনাছত আছে, প্লাছে মাইনাছে মাইনাছে আহিব। a × b, a মানো 30, b মানো 30, তলত 100, দুইটা জিৰ' কাটি গ'ল, তলত 1টো আমি নিলিখোঁ। ঠিক আছে, এনে 1 থাকে যিকোনো নাম্বাৰৰ তলত। এতিয়া ইয়াত চোৱা 30 - 30 মানে কি 0 হৈ গ'ল, 0টো আমি নিলিখোঁ, মাইনাছ কি থাকিলে 3 × 3 = 9, মানে 9% কি হ'ব, ডিক্ৰিজ, মাইনাছ আহিছে ন, এইটো এনচাৰ। চোৱা দুটা আছে ইয়াত। ঠিক আছে, এনেকৈ। বাকী তোমালোকে এইটো ডাইৰেক্ট ৰেচিঅ'টো কৰিব পাৰা, একেই। 14টো চোৱা, এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 10% এণ্ড দেন ইনক্ৰিজ বাই 10%, দ্য নাম্বাৰ ছ অবটেইন ইজ 10 লেছ দেন দ্য অৰিজিনেল নাম্বাৰ, হোৱাট ৱাজ দ্য অৰিজিনেল নাম্বাৰ। আমি চোৱা এই কুৱেশ্যনটো ৰেচিঅ'ত কৰিম। ঠিক আছে, বেছিকৈ ভাল হ'ব। মানে 10% মানে 1/10 আমি জানো, 10% মানে কিমান 1/10। প্ৰথমে কি হ'ল, ডিক্ৰিজ, মানে 10ৰ পৰা কিমান কমি গ'ল, 1 কমি গ'ল, মানে 10 আছিলে নাম্বাৰটো, এতিয়া কিমান হৈ গ'ল, 9 হৈ গ'ল। আৰু ইয়াত চোৱা 10% ইনক্ৰিজ, মানে 10ৰ পৰা 1 বাঢ়ি গ'ল, প্ৰথমে 10 আছিলে, এতিয়া কিমান 1 বাঢ়ি 11 হৈ গ'ল। ঠিক আছে, তো এইটো ইনটু কৰা 100 হ'ব, এইটো 99, তাৰমানে ষ্টাৰ্টিঙত 100 আছিলে নাম্বাৰটো, এতিয়া কিমান 99 হৈ গ'ল। কিন্তু প্ৰশ্নত কি কৈছে,
যেটো আমি এতিয়া নম্বৰ পালো ন এটো কি 10 লেস আগৰ অৰিজিনাল নাম্বাৰতকৈ অৰিজিনালটো আমাৰ এইটো বুলি ধৰা এইটো এতিয়াৰটো তো 10 কমি গ'ল গৈছে কিন্তু আমাৰ হিচাপত চালে মানে কিমান কমিছে 1 ৰ পৰা 99 মানে 1 কমি গ'ল আমাৰ হিচাপত ৰেশিও হিচাপত 1 কমিছে কিন্তু কুৱেশ্যনৰ মতে কিমান 10 কমিছে আগৰটোতকৈ এতিয়া 10 কমি গ'ল ন তো 1 ৰ মান 10 আমাক কৈছে অৰিজিনাল নাম্বাৰ কিমান আছিল অৰিজিনাল কিমান 100 আছিল তো 1 ৰ মান 10 হলে 100 ৰ মান কিমান 100 পূৰণ 10 1000 হ'ব ঠিক আছে এনে কৰিলে হ'ল সিম্পল 15 নম্বৰটো চোৱা if the price of a product is first decreased by 25% and then increased by 20% then what is the percentage change in the price এটো সেম টাইপ কোৱেশ্চন ফৰ্মুলা ইউজ কৰিব পাৰা নহলে ৰেশিও তোমালৈ কৰিব পাৰা চোৱা 25% মানে কিমান 1/4 20% মানে 1/5 প্ৰথমে কি ডিক্ৰিজ 4 ৰ পৰা 1 কমি গল তো 4 ৰ পৰা কিমান 3 হৈ গল 20% ইনক্ৰিজ মানে 5 ৰ পৰা 1 বাঢ়ি গল তো 5 ৰ পৰা কিমান হৈ গল 6 হৈ গল এতিয়াটো 5 4 গুণ কিমান 20 6 3 গুণ 18 মানে 20 ৰ পৰা কিমান 18 হৈ গল কিমান কমিলে 2 20 টো কত আহিব তলত আহিব আৰু ইনটু 100 তো কটাকটি কৰা 20 ৰ পৰা কেইবাৰ যাব 105 বাৰ যাব 5 পূৰণ 2 10 10% কি হ'ব ডিক্ৰিজ ঠিক আছে এনে কৰিলে হ'ল বা ডাইৰেক্ট ফৰ্মুলাত পুট কৰিব পাৰা চোৱা 25% ডিক্ৰিজ মানে -25 আৰু b টো কি হ'ব ইনক্ৰিজ 20 ইনক্ৰিজ ঠিক আছে এনেকৈ কৰিব পাৰা ইয়াত মাইনাস আহিব এটা মাইনাস এটা প্লাস হলে মাইনাসে আহে a * b / 100 25 পৰা 100 কেইবাৰ যায় 4 বাৰ 4 পৰা 20 5 বাৰ তো মাইনাসে প্লাসে মাইনাস ডাঙৰ আগত মাইনাস ও মাইনাস আহিব 25 পৰা 20 মাইনাস কৰিলে 5 আৰু এফালে মাইনাস 5 তো মাইনাসে মাইনাসে প্লাস দুইটাতে মাইনাস মাইনাস আহিব পাছে পাছে কিমান 10 10% কিমান হ'ব ডিক্ৰিজ হ'ব 16 নম্বৰটো চোৱা if the price of sugar increase by 20% by what percentage should a household reduce its consumption of sugar so that the budget remain the same price consumption আৰু কি expenditure question এইটো এটা ফৰ্মুলা আছে expenditure equal to price into consumption এইটো তোমালোকে মনত থবা বহুত ইম্পৰ্টেন্ট এই ফৰ্মুলাটো কেনেকৈ আহিলে চোৱা সাপোজ মই দোকানত গলো চাউল লবলৈ ঠিক আছে তো ফাৰ্ষ্টত আমি 1 কেজি চাউলৰ দামটো সুধিম সাপোজ 1 কেজি চাউলৰ দামটো কিমান 30 रुपीस এইটো কি 30 रुपीस টো পাৰ কেজি চাউল ঠিক আছে এটো হল প্ৰাইসটো কনজাম্পশন সাপোজ মই 5 কেজি ললো মই কিমান চাউল ললো 5 কেজি তো কিমান টকা পে কৰিব লাগিব 5 পূৰণ 30 150 টকা এটো পাৰ কেজি চাউলটো ঠিক আছে আৰু এটো হল কনজাম্পশন 5 কেজি 2 কেজি 3 কেজি হেবোৰ কনজাম্পশন বুলি কয় তো এই এক্সপেন্ডিচাৰটো কিমান আহিলে 150 আহিলে এইটোই আমাৰ এক্সপেন্ডিচাৰ টোটাল খৰচটো মানে মই ইমান টকা দোকানত পে কৰিব লাগিব ঠিক আছে এতিয়া চোৱা এটা কথা মনত থবা তোমালোকে মই যদি কনজাম্পশনৰ যেটো মান ন যদি মই উলটাই দিও এই 5 টো ইয়াত লিখি দিও আৰু 30 টো যদি ইয়াত লিখো তেতিয়াও কিমান আহিব 150 আহিব নাহিব তাৰ মানে এক্সপেন্ডিচাৰ যদি সেম থাকে কনস্ট্যান্ট মানে প্ৰথমে যিমান এতিয়া হিমান তেতিয়া কি হয় হলে প্ৰাইস আৰু কনজাম্পশনৰ যেটো মান ন হেতু কি হয় উল্টি যায় মানে ইনভার্সলি প্ৰপোৰ্শনাল হৈ যায় ঠিক আছে মনত থবা প্ৰাইস টু কাৰ উল্টা কনজাম্পশন বা কনজাম্পশন টু প্ৰাইসৰ উল্টা কেতিয়া যেতিয়া নেকি এক্সপেন্ডিচাৰ সেম থাকে এটো বহুত ইম্পৰ্টেন্ট মনত থবা তোমালোকে এতিয়া এই কোৱেশ্চনটো চোৱা ইয়াত কি কৈছে প্ৰাইস টু কি সুগাৰৰ বাঢ়ি গল 20% 20% মানে 1/5 5 ৰ পৰা 1 বাঢ়ি গল তো প্ৰাইস কিমান হৈ যাব প্ৰথমে 5 আছিল এতিয়া কিমান 6 হৈ গল কৈছে কিমান পাৰ্সেন্ট কনজাম্পশন কমি গল ৰিডিউস মানে কমিলে of sugar so that the budget remain the same budget মানে এক্সপেন্ডিচাৰ টো সেম বুলি কৈছে তাৰ মানে প্ৰাইসৰ কি উল্টা হ'ব কনজাম্পশন টো কিমান হ'ব 6 ৰ পৰা 5 এক্সপেন্ডিচাৰ কেনেকৈ আহে প্ৰথম চোৱা প্ৰাইস ইনটু কনজাম্পশন 30 পাছত গৈ কিনো কিমান 6 5 গুণ 30 সেম আইছে না এক্সপেন্ডিচাৰ সেম আইছে তো এইটোৱে মানে সেম হ'ব হলে কি কৰে প্ৰাইসৰ উল্টাই দিলে কনজাম্পশনটো আহি যায় ইমান মনত থবই নালাগে জাস্ট এই লাইনটো লিখিলে হ'ল এক্সামত ঠিক আছে 5 ৰ পৰা 6 হৈছে প্ৰাইস তো 6 ৰ পৰা 5 হৈ যাব কনজাম্পশন এইটো আমাৰ কাম ইয়াৰ ওপৰতে আমাৰ এনসাৰটো আহিব ঠিক আছে এতিয়া চোৱা ইয়াত কি কৈছে কিমান পাৰ্সেন্ট কমিলে কনজাম্পশন প্ৰথমে চোৱা এতিয়া 5 হৈ গল কিমান কমিলে 1 কমিলে 6 ৰ পৰা ইনটু 100 2 3 গুণ 6 2 50 গুণ 100 ওপৰত 50 তলত 3 কিমান হ'ব এটো আমাৰ এনসাৰ 50/3 অপচনত নাই ন মিক্সত বনাব লাগিব 3 পৰা 50 কেইবাৰ যাব 16 বাৰ যাব 3 16 গুণ 48 50 হ'বলৈ কিমান থাকি গল 2 তো 16 2/3% আমাৰ কাৰেক্ট এনসাৰ হ'ব ঠিক আছে বাস ইমানে এইটো চোৱা সেম টাইপ কোৱেশ্চন ইন দা নিউ বাজেট দা প্ৰাইস অফ পেট্ৰল ৰ'জ বাই 10% মানে প্ৰাইসটো কি 10% বাঢ়ি গল 10% মানে 1/10 10 ৰ পৰা 11 হৈ গল
বাই হাউ মাছ পাৰ্চেণ্ট ওৱান ৰিডিউচ দ্য কনজামশ্যন, কিমান কমিব। এক্সপেণ্ডিচাৰ ডাজ নট ইনক্ৰিজ, মানে এক্সপেণ্ডিচাৰ কি ইনক্ৰিজ নহয়, মানে ছেম থাকিব। তাৰ মানে কনজামশ্যন ইয়াৰ কি উল্টাই, হয় নে নহয়। আহি গ'ল 10ৰ পৰা 11ৰ পৰা 10 হৈ গ'ল, কিমান কমিলে 1 কমিলে 11ৰ পৰা ইনটু 100, ঠিক আছে। তো অপশ্যন চোৱা মিক্সত আছে, 11ৰ পৰা 100 কেইবাৰ যাব, 9 বাৰ যাব। 11 9 জাৰ 99, 100 হ'বলৈ 1 লাগে। তো 9 1/11% আমাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। If the population of a town increases at the rate of 10% every year, the present population is 1000, then after 3 years the population of the town would be, মানে টাউনৰ যিটো পপুলেশ্যন প্ৰতি বছৰে 10%কৈ বাঢ়ি গৈ আছে, ঠিক আছে। আৰু যিটো বৰ্তমান পপুলেশ্যন ইমান, 3 বছৰ পাছত কিমান হ'ব, আমি কি কৰিম, ছাকচেছিভ ইউজ কৰিম ৰেচিঅ'ত, ঠিক আছে, ইজি হ'ব আমাৰ কাৰণে। 10% মানে 1/10 হয় ফ্ৰেকশ্যনত, মানে 10ৰ পৰা 1 বাঢ়িছে বছৰে বছৰে। তো 10ৰ পৰা কিমান 11 হৈ যাব প্ৰথম বছৰ, ছেকেণ্ড ইয়েৰতো কিমান হ'ব 10% বাঢ়িছে 10ৰ পৰা 11, তেনেকৈ 3 বছৰৰ পাছত সুধিছে, 3বাৰ আমি লিখিলে হ'ল। তো কিমান হ'ব এইটো 1000 পূৰণ কৰি দিয়া, 11ক 3বাৰ পূৰণ কৰিলে কিমান 1331, ঠিক আছে। তাৰ মানে ইয়াত চোৱা কোনটো প্ৰেজেণ্ট কোনটো আফটাৰ, মনত থবা দুটা আছে। তো এইটো প্ৰেজেণ্ট হ'ব, এইটো আফটাৰ হ'ব, কাৰণ প্ৰেজেণ্টৰ পাছতেতো আফটাৰ আহে ন। তো কুৱেশ্যনৰ হিচাপত আমি ধৰিব লাগিব, ঠিক আছে। কেতিয়াবা বিফৰ প্ৰেজেণ্ট দিব, তেতিয়া এইটো প্ৰেজেণ্ট ধৰিবা, এইটো বিফৰ ধৰিবা, কাৰণ বিফৰ বুলি ক'লে প্ৰেজেণ্টৰ পৰা আগত, ঠিক আছে, বেক যাব লাগিব এনেকৈ। তো ইয়াত আফটাৰ আৰু প্ৰেজেণ্ট, এইটো প্ৰেজেণ্ট এইটো আফটাৰ। আমাৰ হিচাপত প্ৰেজেণ্ট পপুলেশ্যন কিমান 1000, কিন্তু কুৱেশ্যনৰ মতেও কিমান 1000 দিয়া আছে, মানে ছেম ইয়াত 1000 মান 1000 হ'লে 1ৰ মান কিমান 1 হ'ব। তো ছেম হ'লে চাই লাভেই নাই। 3 বছৰ পাছত কিমান হৈ গ'ল 1331, তো ইয়াৰ লগতো 1 পূৰণ কৰিলে এইটোৱে আহিব নাহিব, ঠিক আছে। এইটো আমাৰ কাৰেক্ট এনচাৰ। এইটো চোৱা 19টো ছেম টাইপ কুৱেশ্যন, ভেলু অফ এ ৱাশ্বিং মেচিন ডেপ্ৰিচিয়েট এট দ্য ৰেট অফ 10% এভৰি ইয়েৰ, মানে ভেলু মানে কি প্ৰাইচটো, ৱাশ্বিং মেচিনৰ যিটো প্ৰাইচ প্ৰতি বছৰে 10% কি ডেপ্ৰিচিয়েট মানে কমিছে, আৰু প্ৰেজেণ্টটো দিয়া আছে 3 year ago, 3 বছৰ আগত প্ৰাইচটো কিমান আছিলে। চ' ইয়াৰ এগ' বুলি আছে, তো এইটো প্ৰেজেণ্ট হ'ব, এইটো এগ' হ'ব, কাৰণ প্ৰেজেণ্টৰ আগত এগ'টো আহে, হয়নে নহয়। এতিয়া চ' ৰেচিঅ'টো বনাই লোৱা, 10% মানে 1/10, ইয়াত কমিছে, তো 10ৰ পৰা 9, 10ৰ পৰা 9, এনেকৈ 10ৰ পৰা 9 3বাৰ হ'ব, 9 3বাৰ পূৰণ কৰা 7 to 9 আহিব, ঠিক আছে। এইটো প্ৰেজেণ্ট, এইটো 3 বছৰ আগৰটো এইটো। তো প্ৰেজেণ্টত আমাৰ হিচাপত 7 to 9, কিন্তু কুৱেশ্যনৰ মতে কিমান 8748, এইটো ৰেচিঅ' হিচাপত, কিন্তু এইটো একচুৱেল মতে। তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা, কেইবাৰ যাব চোৱা 729 পৰা ডিভাইড কৰা, ইয়াক প্ৰথমে একবাৰ যাব ন, একবাৰ যাব 729, 1 জাৰ 729, তো এইটো মাইনাছ কৰিলে 14ৰ পৰা 9 গ'লে কিমান 5, ইয়াত কিমান 6ৰ পৰা 2 গ'লে 4, 8ৰ পৰা 7 গ'লে 1, 145 থাকিলে, আৰু এইফালে 8। তো 1458 to 729 পৰা কেইবাৰ যাব, দুগুণ নহয় জানো, চোৱা 12, মানে প্ৰথমে একবাৰ পাছত দুবাৰ যাব, কাৰণ 2 লগত এইটো পূৰণ কৰা 2 9 গুণ 18, 8 আহিব 1, 2 গুণ 4 1 5, 2 7 গুণ 14, 1458 আহিছে নাই, এইটো 1458। তাৰ মানে 1ৰ মান কিমান 12 পালোঁ আমি। 3 বছৰ আগত কিমান আছিলে 1000, তো 1000 লগত আমি কাক পূৰণ কৰিম, 1ৰ মানটো 12, কিমান হ'ব 12000 হ'ব নহ'ব, ঠিক আছে। এইটোৱে এতিয়া 20 নম্বৰটো চোৱা, 50% of 25% of 20% of a number is 21, the number is, এইটো এডিআৰিত অহা কুৱেশ্যন, ঠিক আছে। যি কৈছে কৰি গ'লে হ'ল, একদম চিম্পল। চোৱা 50% মানে আমি জানো 1/2, লিখি ল'বা, তোমালোকে এনেকৈও লিখিব পাৰা 50% মানে 50/100, পাছত গৈ কটাকটি কৰিলে 1/2 আহিব। তো ইজি মানে পাৰ্চেণ্টেজ দিয়া থাকিলে ডাইৰেক্টলি লিখি ল'বা তোমালোকে, 50% মানে 1/2, অফ মানে ইনটু 25% মানে 1/4, অফ মানে ইনটু 20% মানে 1/5, অফ মানে আকৌ ইনটু এ নাম্বাৰ এটা সংখ্যা এক্স বুলি ধৰি লোৱা, তো এক্সৰ ইমান কাৰ সমান ইজ 21, বাছ এইটো দিয়া আছে, নাম্বাৰ উলিয়াব লাগে এক্সৰ মানটো। এতিয়া ওপৰত কি আছে 1 1 1 এক্স, এক্সৰ লগত এই 1ক পূৰণ কৰিলে এক্সে আহিব ওপৰত, তলত কিমান হ'ব 2 4 গুণ 8, 8 5 গুণ 40, আৰু এইফালে কিমান 21, 21ৰ তলত একো নাই মানে 1 আছে, ক্ৰছ মাল্টিপ্লাই কৰিলে আমাৰ এক্সৰ মানটো আহিব, x 1 জাৰ x, 40 লগত 21 পূৰণ কৰিলে 4 1 গুণ 4, 4 2 গুণ 8, এটা জিৰ'টো লগালে হ'ল। তো নাম্বাৰটো কিমান 840। এইটো চোৱা গ্ৰেড 4ত অহা কুৱেশ্যন, একেবাৰে চিম্পল। চোৱা 200%, মানে কি ডিভাইড বাই 100, তো 2টা জিৰ' কাটি গ'ল, তলত একো নাই আৰু ওপৰত 2 আৰু 200 কিমান 400 হৈ যাব, একদম ইজি কুৱেশ্যন। এইটো চোৱা, ইফ 20%
20% of A is B, then B% of 20. এনেকুৱা টাইপৰ কুৱেশ্যন আমি ডাইৰেক্টলি কেনেকৈ কৰিম চোৱা, একদম ইজি ৱে আছে শ্বৰ্টকৈ। আমাক কি দিয়া আছে এইটো চোৱা, 20% of A is B, ইজ মানে সমান B দিয়া আছে, ইয়াৰ মানটো দিয়া আছে 20% of A ৰ মান B, তো B% of 20 ৰ মানটো উলিয়াব দিছে চোৱা। ইয়াত B আছে, আমাক চোৱা কি লাগে, ইয়াত পাৰ্চেণ্ট অফ লাগে। যদি মই পাৰ্চেণ্টেজ অফ 20 লগাই দিওঁ এক্সট্ৰাকৈ ইয়াত, তো কুৱেশ্যনত যিটো সুধিছে সেইটো বনিব নবনিব? B% of 20 সুধিছিলে, তো বিটো অলৰেডি আছিলে, মই পাৰ্চেণ্টেজ অফ 20 এক্সট্ৰাকৈ ইনক্লুড কৰি দিলোঁ, তেতিয়া আমাৰ কুৱেশ্যনটো বনি গ'ল। তো এইফালে পাৰ্চেণ্টেজ অফ 20 দিলে এইফালেও পাৰ্চেণ্টেজ অফ 20 দিব লাগিব, বথ ছাইড এইফালে পূৰণ কৰিলে এইফালেও কৰিব লাগিব, হয় নে নহয়? তো ইয়াৰ মানটো এইটো আমাৰ হ'ব, এইটো ইয়াক ছল্ভ কৰিলে এনচাৰ আহি যাব। চোৱা পাৰ্চেণ্টেজ মানে কি, ডিভাইড বাই 100, ডিভাইড বাই 100 একো নাই মানে 1 আছে বুলি ধৰি লোৱা, 1/100, অফ মানে ইনটু, আৰু এইফালে 20 × 20 কিমান 400 হ'ব, আৰু পাৰ্চেণ্টেজ আছে, ঠিক আছে 400 পাৰ্চেণ্টেজ বুলি লিখিব পাৰোঁ নোৱাৰোঁ, বা 400 বা 100 বুলি লিখিব পাৰে, একেই কথা। আৰু এইফালে অফ এ এনেকৈ ৰাখি থোৱা, অফ এটো কাৰণ অপশ্যনত চোৱা অফে দিয়া আছে, হ'ল। তো 2টা 0 কাটি গ'ল, কি থাকিলে 4 × 4, তো 4% থাকিলে নাই ওপৰত অফ এ, মানে ইয়াৰ মান কিমান হ'ব, 4% অফ এ হ'ব এইটো। এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ, ইজি হয় মানে তেতিয়া একো কৰিব নালাগে, কুৱেশ্যনত যিটো সুধিছে সেইটো বনালে হ'ল। বি অলৰেডি আছিলে, পাৰ্চেণ্টেজ অফ 20 ইয়াত মই লগাই দিলোঁ, তো এইফালে লগাই দিলোঁ, একো নাই মানে 1 আছে, 1/100 হৈ যাব, আৰু 20 × 20 400%, তো 2টা 0 কাটি গ'ল, 4 × 4 4% থাকিলে, আৰু এ 4% অফ এ এইটো নহয় জানো, হৈ গ'ল। A student multiplied a number by 3/5 instead of 5/3. What is the percentage error in the calculation? মানে চোৱা এজন ষ্টুডেণ্টে কি কৰিলে, এটা সংখ্যাক 3/5 পৰা মাল্টিপ্লাই কৰিলে, ইনষ্টিড অফ দিছ মানে একচুৱেলি মাল্টিপ্লাই কৰিব লাগিছিলে 5/3 পৰা একচুৱেল মতে, কিন্তু ভুলত কি কৰি দিলে 3/5 পৰা পূৰণ কৰি দিলে। এটা সংখ্যা আছিলে, ছাপ'জ সংখ্যাটো এ বুলি ধৰি লোৱা, এই সংখ্যাটোক মই 5/3 পৰা পূৰণ কৰিব লাগিছিলে, কিন্তু কৰি দিলে 3/5 পৰা সংখ্যাটোক। তো কিমান পাৰ্চেণ্ট এৰর ওলাব এইটো সুধিছে, আমি ৰেচিঅ' উলিয়াম, ঠিক আছে ৰেচিঅ' ল'লে হ'ল, চিম্পল। চোৱা এ কাটিয়ে যাব ন, সেইকাৰণে এইটো নিলিখিলেও একো নাই ইয়াত। আৰু ফ্ৰেকশ্যনত আছে, ফ্ৰেকশ্যন থাকিলে আমি কি কৰিম, ফ্ৰেকশ্যনটো গুচাব লাগিব, তাৰ কাৰণে ক্ৰছ মাল্টিপ্লাই, 5 × 5 = 25, 3 × 3 = 9, মানে কৰিব লাগিছিলে 25ৰ পৰা, ভুলতে কৰিলে 9 পৰা, তো কিমান ভুল হ'ল, মাইনাছ কৰা 16, অৰিজিনেলটো তলত লিখিবা ইনটু 100, পাৰ্চেণ্টেজত নিব লাগে ন, তো 25 পৰা এইটো 4 বাৰ যাব, 4 × 16 কিমান 64% এৰর হৈ গ'ল, ঠিক আছে এনেকৈ। এইটো চোৱা, এ ফ্ৰুট সেলাৰ হেড সাম এপল, হি চেলছ 40% এপল এণ্ড ষ্টিল হেজ 420 এপলছ, অৰিজিনেলি হি হেড। এতিয়া চোৱা আমিতো 100 ধৰিও কৰিব পাৰোঁ, ৰেচিঅ'টো কৰিব পাৰোঁ, যেনেকৈ মন কৰিলে হ'ল। 40% মানে কিমান 2/5, মানে সংখ্যাটো 5 আছিলে, চেল কৰি দিলে কিমান, ওপৰতো সদায় ইনক্ৰিজ ডিক্ৰিজ, মানে ইয়াত চেল বুলি কৈছে, চেলটো বুজাব, ঠিক আছে। তো 5ৰ পৰা 2 চেল কৰি দিলে, ইনক্ৰিজ ডিক্ৰিজ থাকিলে ইনক্ৰিজ ডিক্ৰিজ বুজাব, ওপৰতো লছ প্ৰফিট থাকিলে ওপৰতো লছ বা প্ৰফিট বুজায়, ঠিক আছে যিটো দিয়া থাকে সেইটো বুজায়, মানে ইয়াত চেল বুলি কৈছে, সেইকাৰণে 5ৰ পৰা 2 চেল কৰি দিলে। তো কিমান থাকি যাব, 5ৰ পৰা যদি 2 চেল কৰে কিমান 3 থাকি যাব আমাৰ হিচাপত, কিন্তু কুৱেশ্যনৰ মতে কিমান থাকি গ'ল, ষ্টিল হেজ 420 এপল, 40% চেল কৰাৰ পাছত 420 থাকি গ'ল, মানে 3ৰ মানটোৱে 420 হয়নে নহয়। তো ইয়াৰ পৰা 1ৰ মান কিমান আহিব, 3 পৰা এইটো হৰণ কৰা 140 আহিব, ঠিক আছে। অৰিজিনেলি কিমান আছিলে 5 আছিলে, তো 5ৰ মান কিমান হ'ব, 5ৰ পৰা পূৰণ কৰা, 5 14 গুণ কিমান, 5 14 গুণ 70, এটা শূন্য আছে 700, তো এনচাৰ কি হ'ব 700, ঠিক আছে এনেকৈ কৰিব পাৰা তোমালোকে। বা চোৱা 100 ধৰি আমি কৰিব পাৰোঁ, 100ৰো বেছি ইজি হ'ব। চোৱা অৰিজিনেল যিটো নাম্বাৰ মানে এপলটো 100 বুলি ধৰি লোৱা, তো 100ৰ পৰা কিমান চেল কৰি দিলে 40%, 100ৰ পৰা 40 গুচি গ'ল, থাকিলে কিমান 60%, কিন্তু কুৱেশ্যনৰ মতে কিমান থাকি গ'ল 420। তো ইয়াৰ পৰা 0 0 কাটি দিয়া, 6ৰ পৰা কেইবাৰ 7 বাৰ যাব, তো ইয়াত একো নাই মানে 1% থাকিলে, 1%ৰ মান 7, আমাক লাগে অৰিজিনেল মানটো 100%ৰ মানটো, 100 পূৰণ 7 কিমান 700, তো যেনেকৈ মন কৰিলে হ'ল। 25 নম্বৰটো চোৱা, 2 students appeared at an examination, one of them secured 9 marks more than the other and his mark was 56% of the sum of their mark, the mark obtained by them। মানে দুজন ষ্টুডেণ্ট কি কৰিলে এক্সামত এপিয়াৰ্ড হ'ল, এজনে কি কৰিলে 9 মাৰ্ক বেছি পালে আনজনতকৈ এক্সামত, ঠিক আছে। এণ্ড হিজ এই 9 মাৰ্ক যোনে বেছি পাইছে তাৰ মাৰ্কটো বোলে কিমান 56% বুলি কৈছে, ইয়াত মোৰ লেছ কোৱা নাই, জাষ্ট 56% পাইছে, কাৰ সাম অফ দেয়াৰ মাৰ্ক, মানে দুজনৰ মাৰ্ক যিমান ন টোটেল তাৰে 56 কোনে পাইছে, এই 9 মাৰ্ক বেছি পোৱাজনে। ছাপ'জ 9 মাৰ্ক বেছি পোৱাজন মই এ বুলি ধৰিছোঁ আৰু এজন বি, তো দুজনৰ কিমান হ'ব, A + B হ'ব,
কাৰণ ইয়াত চাম দিয়া আছে ন। তো ছাপ'জ মই ধৰিলোঁ দুজনে মিলি কিনি 100% পালে, নাজানো 100 বুলি ধৰি লোৱা। এতিয়া এই কিমান পাইছে, দুইজনৰ মাৰ্ক যিমান, দুইজনে 100 পাইছে বুলি ধৰি লোৱা। এই 100ৰ কিমান পাইছে, ই অকলে 56 পাইছে, 56% ন। 100ৰ 56 মানে কিমান, 100ৰ 56% মানে 56/100, তো 56 আহিব, হয়নে নহয়। তো এৰটো 56 বুলি ধৰি লোৱা আৰু দুইজনৰটো 100। তো ইয়াৰ পৰা আমি এ আৰু বিৰ ইণ্ডিভিজুৱেলি উলিয়াব পাৰিম, নোৱাৰিম। এ কিমান 56, বিৰ কিমান হ'ব টোটেল 100, ইয়াৰ পৰা 56 মাইনাছ কৰি দিয়া, বাকী যিটো থাকি যাব এইটো বিৰ হৈ যাব, কিমান হ'ব 44। তো বিৰ কিমান আহিলে 44 ৰেচিঅ' হিচাপত হা। এতিয়া এইটো কটাকটি কৰিব পাৰা 4 পৰা, 4 × 4 4 4 × 16 4 11 ইমান। তো এৰ মাৰ্ক 14, বিৰ মাৰ্ক 11 ৰেচিঅ' হিচাপত। এতিয়া চোৱা এ কিমান বেছি পাইছে বিতকৈ, ৰেচিঅ'ত 3 বেছি পাইছে, কিন্তু কুৱেশ্যনৰ মতে কিমান মাৰ্ক বেছি পাইছিলে, 9 মাৰ্ক। তো একৰ মান 3 নহ'ব জানো, 3 3 গুণ 9। আমাক কি সুধিছে, সিহঁতে কিমান মাৰ্ক পাইছিলে, তো সিহঁতৰ মাৰ্ককেইটা 14 11 আছিলে। একৰ মান 3 হ'লে 14ৰ মান কিমান, 14 পূৰণ 3 কিমান হ'ব 42, আৰু বিৰ কিমান হ'ব 11 পূৰণ 3 33, মানে এজনে 42 এজনে 33 পাইছে। এইটো আমাৰ এনচাৰ হ'ব। ঠিক আছে, এনেকৈ কৰিলে হ'ল। এইটো চোৱা, 2 numbers are respectively 20% and 50% more than a third number, the ratio of 2 number। মানে দুটা সংখ্যা কি 20% আৰু 50% বেছি বুলি কৈছে থাৰ্ড নাম্বাৰতকৈ। থাৰ্ডটো মই ছাপ'জ 100 বুলি ধৰি লৈছোঁ, ঠিক আছে, নাজানো। এতিয়া থাৰ্ডতকৈ প্ৰথমটো কিমান বেছি পাইছে, 20 বেছি। তো 100তকৈ 20 বেছি মানে 120 হৈ যাব। আৰু ছেকেণ্ডটো কিমান বেছি, 50 বেছি পাইছে থাৰ্ডতকৈ। কম্পেৰিজনটো থাৰ্ডৰ লগতে হৈ আছে, কাৰণ থাৰ্ডটো মই ধৰি লৈছোঁ। ইয়াতকৈ প্ৰথমটো 20 বেছি 120, আৰু ছেকেণ্ডটো ইয়াতকৈ 50 বেছি মানে 150। এতিয়া এই দুটা নাম্বাৰৰ ৰেচিঅ'টো সুধিছে, কটাকটি কৰা। 3 4 × 12 3 5 × 15 কিমান হ'ব, 4:5। ঠিক আছে। 27টো চোৱা, 2 numbers a and b are such that the sum of 5% of a and 4% of b is 2/3 of the sum of 6% of a and 8% of b. Find the ratio of a is to b. ইয়াত মানে দুটা সংখ্যাৰ কথা কৈছে। কেনেকৈ দিয়া আছে আমাক, এৰ 5% আৰু বিৰ যিটো 4% তাৰ যোগফলটো 2/3 মানে কিমান, 2/3। কাৰ 2/3, এৰ 6% আৰু বিৰ 8%ৰ যোগফলৰ 2/3 কৈছে। তো যেনেকৈ কুৱেশ্যনত কৈছে ন, তেনেকৈ আমি বনাই যাম ইকুৱেশ্যনটো। মানে 5% অফ এ মানে কি, 5% ইনটু এ, 5% ইনটু এ, আৰু কি কৈছে 4% অফ বি মানে 4% ইনটু বি। এই দুটাৰ কি চাম মানে যোগফলটো, কাৰ সমান 2/3 অফ এৰ 6%, তো 6% ইনটু এ, ঠিক আছে, প্লাছ বিৰ 8%। তো এইটো আমাক দিয়া আছে প্ৰশ্নত, 2/3 হয় ইয়াৰ। ঠিক আছে, এতিয়া চোৱা প্লাছ মাইনাছ থাকিলে আমি কমন ল'ব পাৰোঁ। ইয়াতো পাৰ্চেণ্টেজ, মাজত আছে প্লাছ, তো পাৰ্চেণ্টেজ মই কমন ল'লে বাহিৰত আহি যাব, ব্ৰেকেটত 5a থাকি যাব, হয়নে নহয়, আৰু 4b থাকি যাব, 5a + 4b এনেকৈ থাকিব নাথাকিব, থাকি যাব। তেনেকৈ ইয়াতো চোৱা পাৰ্চেণ্টেজ আছে, মই কমন ল'ব পাৰোঁ। 2/3টো আছে বাহিৰত, ইনটু পাৰ্চেণ্টেজো কমন আহি যাব ন বাহিৰত। তো ইয়াত কি অকল 6a থাকি যাব, আৰু ইয়াত 8b থাকি যাব। তো পাৰ্চেণ্টেজৰ পৰা পাৰ্চেণ্টেজ কি কাটিয়ে যাব। তাৰমানে মই এইটোৱে বুজাব বিচাৰিছোঁ, এনেকুৱা টাইপ কুৱেশ্যন আহিলে পাৰ্চেণ্টেজ ইকুৱেল যদি থাকে মাজত ন, তো এফালে পাৰ্চেণ্টেজ আৰু এফালে পাৰ্চেণ্টেজ কি কমন ল'লে কাটিয়ে যাব পাছত। ঠিক আছে, তো পাৰ্চেণ্টেজটো নিলিখিলেও হৈ যায়, মানে ডাইৰেক্ট আমি এইটো লিখিব পাৰোঁ। এইটো তো ডাইৰেক্ট লিখি দিছোঁ মই, 5% অফ এ মানে 5a + 4b, এইটো কাৰ সমান 2/3 অফ 6% অফ এ মানে 6a + 8% অফ বি মানে 8b। ঠিক আছে, এতিয়া চোৱা আমি ক্ৰছ মাল্টিপ্লাই কৰিম। ইয়াৰ তলত একো নাই, মানে 1 আছে, 3 পৰা এইটো পূৰণ হ'ব, 1 পৰা এইটো, এই গোটেইটো ওপৰৰ সংখ্যা দেই, এই গোটেইটো ওপৰৰ। 3 লগত এইটো পূৰণ কৰিলে 15a + 3 4 × 12b, আৰু 1 লগত এই গোটেইটো কৰিলে এইটোৱে আহিব। এইটো মানে কি 2 লগত এইটো পূৰণ হৈ আছে, 2 6 × 12a + 2 8 × 16b, এনেকৈ নহ'ব জানো, হ'ল। ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ। এতিয়া 15a 12a ছেম টাইপকেইটা একফালে লৈ আহিম, এইটো মই এইফালে লৈ আহিম, তো মাইনাছ হৈ যাব, এইটো প্লাছত আছে ন, এইফালে আহিলে মাইনাছ, 15 পৰা 12 গুচি গ'লে 3a হৈ যাব, আৰু এই 12টো এইফালে লৈ যোৱা, সেইফালে b আছে ন, তো এইফালে গুচি গ'লে মাইনাছ হ'ব, 16 পৰা 12 গ'লে 4b। তো আমাক লাগে a/b কিমান হ'ব, 4/3। ঠিক আছে, এইটো আমাৰ কাৰেক্ট এনচাৰ, মানে 4:3। 28টো চোৱা, a 15% reduction in the price of salt enables a person to buy 2 kg more salt for ₹272. What is the reduced price of salt per kg? মানে চোৱা, নিমখৰ যিটো প্ৰাইচ আছিলে 15% ৰিডাকশ্যন মানে কমি গ'ল,
আৰু কমি যোৱাৰ লগে লগে মানুহজনে কি 2 কেজি অধিক নিমখ আনিব পাৰিছে ইমান টকাত তাৰ মানে ইমান টকাত ষ্টাৰ্টিঙত যিমান নিমখ আনিব পাৰিছিলে এতিয়া প্ৰাইচটো কমাৰ লগে লগে 2 কেজি বেছি আনিব পাৰিছে তো আমি এক্সপেণ্ডিচাৰটো আমি সেম ধৰিম ঠিক আছে কাৰণ টকাটো ইয়াত সেম আছিলে তো প্ৰাইচৰ উল্টা কনজাম্পশ্যন হ'ব নহ'ব তো 15% মানে কিমান 15% মানে 15/100 কটাকটি কৰা 5 3 গুণ 15 5 20 গুণ 100 3/20 মানে প্ৰাইচটো 20ৰ পৰা 3 কমি গ'ল তাৰ মানে 20ৰ পৰা কিমান হৈ গ'ল 17 কনজাম্পশ্যন কিমান হ'ব 17:20 হ'ব এতিয়া চোৱা কনজাম্পশ্যন 17ৰ পৰা 20 হৈ গ'ল কিমান বাঢ়ি গ'ল 3 আমাৰ হিচাপত কিন্তু কুৱেশ্যনৰ মতে কিমান 2 কেজি মোৰ কৈছে তো 3ৰ মান 2 কেজি তো 1ৰ মান কেনেকৈ আহে 2ক আমি ডিভাইড কৰিম 3 পৰা ঠিক আছে আমাক কি সুধিছে ৰিডিউচ প্ৰাইচ ইনটু কনজাম্পশ্যন ইকুৱেল টু কি এক্সপেণ্ডিচাৰ এইটো ফৰ্মুলা নহয় জানো তো প্ৰাইচ কেনেকৈ আহে প্ৰাইচ উলিয়াব হ'লে আমি এই এক্সপেণ্ডিচাৰক ডিভাইড কৰিম কনজাম্পশ্যন পৰা তাৰ মানে প্ৰাইচৰ কাৰণে এক্সপেণ্ডিচাৰ আৰু কনজাম্পশ্যনটো আমাক লাগিব হয়নে নহয় তো এক্সপেণ্ডিচাৰ মানে টোটেল যিটো খৰচটো কিমান টকাটো মানে 272 দিয়াই আছে আমাক লাগে কনজাম্পশ্যন এটা কনজাম্পশ্যন কোনটো এইটো নে এইটো ল'ম আমি কাৰণ ৰিডিউচটো সুধিছে পাছৰটো তো 1ৰ মান 2/3 কেজি হ'লে 20ৰ মান কিমান 20 পূৰণ 2/3 তো 20 দুগুণ কিমান 40/3 কেজি নহ'ব জানো কনজাম্পশ্যন এতিয়া তো প্ৰাইচ কেনেকৈ আহিব ওপৰত এক্সপেণ্ডিচাৰ কিমান 272 ডিভাইড বাই 40/3 এইটো মেইন ডিভাইডটো ঠিক আছে তো 272 ইনটু কৰি দিলে কি তলৰটো উল্টি যায় 3টো ওপৰত যাব 40 তলত আহিব তো 4 পৰা এইটো কাটি দিয়া 4 পৰা 10 বাৰ যাব এইটো 4 পৰা কেইবাৰ যাব 4 6 গুণ 24 ইয়াত কিমান 3 32 হ'ব 4 8 গুণ 32 ঠিক আছে হল ওপৰত ইনটু কৰা 3 8 গুণ কিমান 24 2 থাকিলে 3 6 গুণ 18 আৰু 2 কিমান 20 তলত 10 তো 10ৰ পৰা এইটো হৰণ কৰা এটা 0 আছে এটাৰ আগত পইণ্ট আহি যাব 20.4 এইটো পাৰ কেজি দামটো আহি গ'ল নিমখৰ এতিয়া ঠিক আছে আৰু যদি আগৰটো সুধে আমি 17ৰ মানটো উলিয়াই এই টকাটোক ডিভাইড কৰিলোঁ হয় 29 টো চোৱা if decreasing 120 by x% gives the same result as increasing 40 by x%, then x% of 210 is how many percent less than x plus 20% of 180 কি কৈছে ইয়াত 120 কিমান ডিক্ৰিজ কৰাই দিলে কমাই দিলে x% কমাই দিলে চোৱা যিকোনো বস্তু নহদাই নিজে 100 থাকে ঠিক আছে 100 বা 100% বুলি ধৰি লোৱা মই যদি এটা বস্তুক সাপোজ 10% যদি কমাই দিও তাৰ মানে কিমান হৈ যাব 90% হৈ যাব সেই বস্তুৰ লগত মই 90% পূৰণ কৰিলে ডাইৰেক্টলি আমাৰ আহি যাব সাপোজ 50 আছিল নাম্বাৰটো ইয়াক 10% কি ডিক্ৰিজ কৰাম মই 10% ডিক্ৰিজ কৰিব লাগে তো ডাইৰেক্ট 50 ৰ মই কিমান উলাম যিকোনো বস্তু 100% থাকে 10% ডিক্ৰিজ মানে 90% এতিয়া 50 to 90% হৈ যাব 90% মানে 90% বা 90/100 আমি লিখিব পাৰো এই 90% টো কেনেকৈ আহিলে 10% ডিক্ৰিজ মানে সোয়া 50 ইনটু আমি এনেকৈ লিখিব পাৰো 100 পৰা আমি 10% ডিক্ৰিজ মানে মাইনাস কৰি দিলো তো 100 মাইনাস 10% এইটো হয় ন তাৰ মানে কি বুজিলো আমি যিকোনো বস্তু ডিক্ৰিজ বা ইনক্ৰিজ কৰিলে 100 পৰা মাইনাস প্লাস কৰো আমি যদি মই কো 50 ক 10% ইনক্ৰিজ কৰি দিয়া তো 50 ইনটু আমি কি লিখো ডাইৰেক্ট 10% ইনক্ৰিজ মানে 110% ডাইৰেক্ট আহি যাব এই 110 টো কেনেকৈ আহিলে 100 ৰ লগত আমি যোগ কৰো হদায় ইনক্ৰিজ কৰিলে 10% তো 10 যোগ কৰি দিলো ইমান পার্সেন্ট হৈ যাব ঠিক আছে তো ইনক্ৰিজ কৰিলে 100 লগত প্লাস কৰো যিমান মেনশন কৰা থাকে আৰু ডিক্ৰিজ কৰিলে মাইনাস কৰো 100 পৰা যিমান আমাক ইয়া দিয়া থাকে ঠিক আছে তো ইয়াতো আমি সোয়া সেম কনসেপ্ট ইউজ কৰিম 120 এটা সংখ্যা ন ইয়াক কি কৰিলে ডিক্ৰিজ x% ডিক্ৰিজ কৰিছে 10 5 20 এনেকৈ দিয়া নাই ইয়াত সংখ্যাত x% কমাই দিলে তো 120 লগত মই কি ইনটু কৰিম 100 ৰ পৰা আমাৰ x মাইনাস হৈ যাব কমাই দিছে না x% হতে আমি 100 লগতে মাইনাস প্লাস কৰো তো 100 মাইনাস x% হৈ যাব 120 ঠিক আছে সেম মানে কি ইকুৱেল কাৰ ইনক্ৰিজিং 40 বাই x% এই 40 x% বঢ়াই দিলে তো 100 প্লাস x% হ'ব নহ'ব তো এই দুটা কি সেম বুলি কৈছে ইয়াৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াই ল'ব লাগিব সো কেনেকৈ উলিয়াম সমান চিন আছে কটাকটি কৰা পার্সেন্টেজ কাটি যাব 40 ৰ পৰা 120ক 3 বাৰ যাব ইয়াত কি থাকিলে 3 আৰু 100 পূৰণ কৰা 300 মাইনাস 3x এফালে কি থাকিলে অকল 100 প্লাস x এতিয়া এই মাইনাস 3x টো এফালে লৈ যোৱা প্লাস 3x হৈ যাব x লগত যোগ হলে 4x হৈ যাব আৰু 100 টো এফালে লৈ আহা মাইনাস হৈ যাব 100 টো এফালে 300 ৰ পৰা 200 হৈ যাব ইয়াৰ পৰা 4 ৰ পৰা কেইবাৰ যাব 50 মানে x ৰ মান কি বলা আমি 50 পালো ঠিক আছে এটা পুট কৰিলে হল ইয়াত x% of 210
কিমান পাৰ্চেণ্ট কম ইয়াতকৈ সো পাৰ্চেণ্টেজৰ সুধিলেনো আমি ৰেচিঅ' উলিয়াব পাৰোঁ নহ'লে তোমালোকে কি কৰিব পাৰা ইয়াৰ মানটো উলিয়াই লোৱা x% মানে 50 x মানে 50 ন তো 50% অফ দিছ অফ মানে ইনটু 50% মানে কিমান 1/2 কাৰণ x মানে 50 তো 1/2 অফ 210 কিমান হ'ব 2 গুণ 2 10টো ডাইৰেক্ট 5 বাৰ যাব 0.5 লিখিম কাৰণ 2ৰ পৰা 1টো নাযায় ন দুটা ল'লে এটা 0 লগাব লাগে তো ইয়াক সলভ কৰিলে 105 আহে এনেকৈ ইয়াৰো মান উলিয়া x মানে কিমান 50 প্লাছ 20 মানে 70% মানে 70/100 ইনটু 180 ওপৰৰ দুটা 0 তলৰ দুটা 0 কেনসেল 7 ইনটু 18 কিমান হ'ব 126 তাৰ মানে চোৱা ইয়াৰ মান 105 আৰু ইয়াৰ মানটো আমি 126 পালোঁ এতিয়া এইটো ইয়াতকৈ কিমান কম এইটোৱে পাৰ্চেণ্টেজৰ উলিয়াব দিছে তো মাইনাছ কৰা কিমান কম কিমান হ'ব তোমাৰ 21 কম হয় না নহয় ইয়াৰ পৰা এইটো মাইনাছ কৰা 21 কম ইয়াতকৈ কিমান কম তো এই মানটো ক'ত আহিব তলত আৰু ইনটু 100 এটা কটাকটি কৰিলে হ'ল সো 21ৰ এইটো 6 গুণ হয় ন 21ৰ লগত 6 পূৰণ কৰিলে এইটো আহিব 6 1 গুণ 6 6 2 গুণ 12 আহে নাহে তো 100/6 আৰু কাটিব পাৰা 2 3 গুণ 6 2 50 গুণ 100 মানে কি পালোঁ আমি 50/3% মিক্সত দিয়া আছে অপশ্যনটো 3 পৰা 50 কেইবাৰ যাব 16 বাৰ 3 16 গুণ 48 আৰু 50 হ'বলৈ 2 থাকিলে মানে 16 2/3% আমাৰ কাৰেক্ট এনসাৰ হ'ব এইটো ঠিক আছে বা ৰেচিঅ' ওলাই কৰিব পাৰা তোমালোকে ঠিক আছে একেই কথা লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ ইফ 3x minus 10% of 150 exceed x% of 300/15 then by what percent is 2x plus 5% of 220 more than x plus 10% of 250 exceed মানে কি ডিফাৰেন্সটো ঠিক আছে ইয়াৰ আৰু ইয়াৰ ডিফাৰেন্সটো মই 15 দিয়া আছে মানে ইয়াতকৈ ই 15 বেছি তো 3x minus 10% পাৰ্চেণ্টটো গুচাইলে তলত কি আহিব 100 ঠিক আছে ডিভাইড বাই 100 ইনটু অফ মানে ইনটু 150 মাইনাছ x% মানে x/100 ইনটু অফ মানে ইনটু 300 কিমান হ'ব 15 এইটো আমাক দিয়া আছে ইয়াৰ পৰা x ৰ মানটো উলিয়াই লোৱা দুটা 0 কাটি গ'ল এটা 0 কাটি গ'ল এইটো 5ৰ পৰা 5 3 গুণ 15 5 2 গুণ 10 তো ইয়াত কি থাকিলে চোৱা ওপৰত 3 লগত পূৰণ কৰা 9x minus 3 10 গুণ 30 তলত কি থাকিলে 2 মাইনাছ ইয়াত কি থাকিলে 3 আৰু x 3x সমান 15 ঠিক আছে এতিয়া চোৱা আমি এইটো ইয়াৰ তলত একো নাই মানে 1 আছে আমি কি ল'ব লাগিব এলচিএম ল'ব লাগিব ইয়াত 2 আছে ইয়াত 1 আছে মই সেম কৰিম ঠিক আছে ইয়াত 2 ইয়াকো 2 বনাম তো ইয়াত 2 পূৰণ কৰিলে হ'ল ওপৰটো 2 এনেকৈ তলত সেম হ'লে এলচিএমটো সেইটোৱে আহি যায় তো 2 আহি যাব এতিয়া তলত কি আহি যাব 2 কাৰণ এলচিএমটো সেম কৰি দিলোঁ মই ঠিক আছে মানে 2 2 হ'লে এলচিএম 2 আহিব এতিয়া সেম হ'লে ওপৰত যি আছে পাতি দিয়া এজ ইট ইজ 9x minus 30 আৰু এইফালে মাইনাছ 3x সৰি 3 নহয় 3 2 গুণ 6x হ'ব এতিয়া আৰু সমান 15 তো ইয়াক সলভ কৰা 9xৰ পৰা 6x গ'লে কিমান ওপৰত 3x minus 30 হ'ব ডিভাইড বাই 2 ইকুৱেল টু 15 ইয়াৰ তলত একো নাই মানে 1 আছে ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল 3x minus 30 লগত 1ক পূৰণ কৰিলে কিমান 3x minus 30 আহিব সমান 2 লগত 15 30 বাস এতিয়া এই মাইনাছ 30টো এইফালে লৈ যোৱা প্লাছ হৈ যাব এইফালে গ'লে মানে 3x ইকুৱেল টু কিমান এইফালে গ'লে 30 30 60 ইয়াৰ পৰা 3 পৰা 60 20 বাৰ যাব মানে x ৰ মান আমি কি পালোঁ 20 পালোঁ x ৰ মান 20 পালোঁ এটা পুট কৰি দিয়া ইয়াত আৰু ইয়াত x মানে কিমান 20 তো 2 20 গুণ 40 প্লাস 5 45% মানে 45/100 অফ মানে ইনটু 220 ঠিক আছে ইয়াৰ মানটো উলিয়াই লোৱা 0 0 কেনসেল 5ৰ পৰা 9 বাৰ যাব 5ৰ পৰা 2 বাৰ যাব আৰু 2 পৰা এইটো 11 তো 9 ইনটু 11 99 পালোঁ প্ৰথমটো 99 এনেকৈ ইয়াৰ মানটো উলিয়াই লোৱা x মানে কিমান 20 20 প্লাস 10 কিমান 30% মানে 30/100 ইনটু 250 ওপৰত দুটা 0 তলত দুটা 0 কেনসেল ওপৰত 3 25 গুণ কিমান 75 তো 99 আৰু কি পালোঁ 75 পালোঁ আমি ঠিক আছে এইটো তো কৈছে এইটো কিমান বেছি ইয়াতকৈ পাৰ্চেণ্টেজ উলিয়াব লাগে তো ইয়াতকৈ কিমান বেছি মাইনাছ কৰে ইয়াতকৈ কিমান বেছি 24 বেছি ইয়াতকৈ কিমান বেছি তো এইটো তলত আহিব বাই 75 ইনটু 100 ইয়াক সলভ কৰা আহি যাব 25 পৰা কাটিব পাৰা 25 3 গুণ কিমান 75 আৰু 25 পৰা 4 বাৰ আকৌ 3 পৰা এইটো 8 বাৰ তো 8 4 গুণ কিমান 32% হ'ব তোমালোকে কৰি চাবা ঠিক আছে 32% আহিছে এনসাৰ ইমানে ঠিক আছে লাষ্টৰ দুটা কুৱেশ্যনটো অকণমান ভাল আছিলে মানে ইকুৱেশ্যন বনাব লাগিব আমি কাৰণ এক্সত দিয়া আছে ন তো এনেকৈ সলভ কৰিবা চিম্পলি কৰিবা কনসেপ্ট লাগে অকণ বাকি একো নাই ঠিক আছে নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম